কেৰালাত শুকাব ঘটনা ৰাজ্যখনৰ ৱায়নাড জিলাৰ মেপ্পাডিৰ সমীপৰ এক পাহাৰীয়া অঞ্চলত ভয়ংকৰ ভূমিস্খলন ভূমিস্খলনৰ ফলত বহু লোক আবদ্ধ হৈ পৰিছে মঙ্গলবাৰে পুৱা কেৰালাৰ ৱায়নাড জিলাৰ মেপ্পাডিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে মঙ্গলবাৰে এই সন্দৰ্ভত কয় কেৰালাৰ ৱায়নাড জিলাৰ মেপ্পাডিৰ সমীপৰ বিভিন্ন পাহাৰীয়া অঞ্চলত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত সকলো চৰকাৰী সংস্থাই অনুসন্ধান আৰু উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে শতাধিক লোক আবদ্ধ হৈ থকাৰ আশংকাও কৰা হৈছে ৱায়নাড জিলাৰ কৰ্তৃপক্ষই জনামতে থুণ্ডাৰনাড গাঁৱত বাস কৰা নেপালী পৰিয়ালৰ এটি এবছৰীয়া শিশুৰ ভূমিস্খলনত মৃত্যু হৈছে আমি জনাইছো মায়ে নিজৰ দৰ্শকসকলক যে কেৰালাত ভয়ংকৰ ভূমিস্খলন কেৰালা ৰাজ্যখনৰ ৱায়নাড জিলাৰ মেপ্পাডিৰ সমীপৰ এক পাহাৰীয়া অঞ্চলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে এই ভূমিস্খলনত এটি এবছৰীয়া শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে